দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে কস্তুৰী তুমি নিধিক লগ কৰিব পাৰা মই বেয়া নাপাওঁ চোৱা কেনেকৈ যে আৰিয়ানক উভতাই আনিম একো ধৰিব পৰা নাই সেই প্ৰভু দয়া কৰা তেজছৰ সলনি হোৱা স্বভাৱ আৰিয়ানৰ মোৰ প্ৰতি থকা সন্দেহ এই সকলোবোৰ এজন মানুহৰ দ্বাৰাই পৰিচালিত হৈ আছে কোন সেইজন নকওঁ কিয় নিধি মই ক'লেই জানো তই বিশ্বাস কৰিবি তোক আকৌ মই কিয় বিশ্বাস নকৰিম ধৈৰ্য নাই আৰু মোৰ নিধি প্লিজ ক কোন আৰিয়ানৰ মাক নিজে কিছুদিনৰ পৰা তোৰ আৰু আৰিয়ানৰ মাজত যে মনোমালিন্য হৈছে এই সকলোবোৰৰ পৰিকল্পনা তেওঁ নিজেই কৰিছে তেওঁৰ উদ্দেশ্য আৰিয়ানৰ জীৱনৰ পৰা তোক আঁতৰাই নতুন বোৱাৰী এজনী ঘৰলৈ অনা আৰিয়ানৰ মাকৰ পচন্দ তই নাছিল মই আছো কিন্তু আৰিয়ানে তেওঁৰ বিৰুদ্ধে গৈ তোক বিয়া কৰাইছে যাৰ খুব আজিও তেওঁ পাহৰিব পৰা নাই মাৰ নিজৰ গোপন ষড়যন্ত্ৰবোৰত সহায় কৰিবৰ বাবে অন্তৰা কেইখন ঘৰলৈ আনি লৈছে তই মোক মাত্ৰ 2 দিন সময় দে 2 দিনৰ ভিতৰতে মই সকলো প্ৰমাণ কৰি আছো নাজানো মেম কিন্তু পাৰ্চেলটো গধুৰ কিবা চাগে ভাল বস্তু আছে ৰ'ব আপুনি ৰাস্তাতে আছে নহয় হয় মেম মই গৈ আছো তই বাৰু মোক কিবাকে অপহৰণ কৰিছ নেকি প্লিজ এৰি দে না আৰিয়ানদা কিয় এনেকুৱা কৰিছ তই আৰিয়ান ক ঘৰ পালা নাই মই ঘৰ পামেই আৰু এতিয়া তুমি এটা কাম কৰাচোন তোমাক যে মই এটা কথা কম বুলি কৈছিলো তুমি ইয়ালৈ গুচি আহা কি এতিয়াই এতিয়াই ৰ'ব মই গৈ আছো সৰুৰে পৰা ইমানখিনি কষ্ট কৰাহেঁতেন চাইণ্টিষ্টেই হ'লোহেঁতেন বাৰ কাৰণে ইমানখিনি কষ্টটো কৰিবই লাগিব ভাল বন্ধু আছে তোৰ যাক তই নিজতকৈ বেছি বিশ্বাস কৰ যদি নাই তই মোৰ দুখ নুবুজিবি কেতিয়াবা প্ৰেমত পৰি পাইছ যদি নাই নুবুজিবি হৃদয় ভঙাৰ বেদনা কি
বা তই এইবোৰ কৰি কি পাবি? জীয়াই থাকিব পাৰিম। বহুত কষ্টত আছোঁ মই। মোক জীয়াই থাকিবলৈ দে বাবা। তই এতিয়া যা। মইতো কেনেদৰে পাহৰিম বা, কিন্তু এতিয়া চাগে তয়ে মোক পাহৰি গৈছ। শান্তৰা, কস্তুৰী আহি আছে। কস্তুৰীৰ আগত সকলোবোৰ সঁচা কথা কবি। সঁচা কথা? কি সঁচা কথা? নিধিৰ পৰিকল্পনাৰ কথা আৰু তই যে জড়িত আছ সকলোবোৰ কথা। কি কৈ আছ তই এইবোৰ? নিধিবৰ পৰিকল্পনা? মই একো বুজা নাই। এক্টিং নকৰিবি অন্তৰা, নহতে ইয়াতে এনেকৈ এৰি থৈ গুচি যাম। উফ ৰাম, তোৰ কি হৈছে আৰ্যন দা? প্ৰথমতেতো তই মোক ইয়াত আনি এনেকৈ বান্ধি থলি, আৰু এতিয়া নিধিবৰ পৰিকল্পনা কস্তুৰীবক ক'ব লাগে। তই কিবা দিন দুপৰতে খাই আহিছ নেকি? অন্তৰা, চৰটো পাহৰিলি? খং কিয় কৰিছ? বিনা কাৰণতে তই মোক ইমান টৰ্চাৰ দি আছ। মই কিন্তু জেঠাইক চব কথা কৈ দিম। তই তেতিয়াহে যাব পাৰিবি যেতিয়া সঁচা কথাবোৰ কবি। ই বাৰু সঁচাই কৈছে নেকি? সেইদিনাখন তুমি মোলৈ ফোন কৰা নাছিলা, আৰিয়ানেহে কৰিছিল। হা মানে? মানে আৰিয়ানে যদি তোমাক কিবা সোধে উল্টাই তুমি তাকে ফচাই দিবা। মই নোৱাৰোঁ দেই। সি যদি কি কৰিব? খুব বেছি এচৰ মাৰিব, খাবা। খুব বেছি তাতকৈ দাবী ধমকি দিব, কিন্তু তুমি তোমাৰ সিদ্ধান্তত অটল থাকিবা। মই ভয় নকৰোঁ। নোৱাৰো তই মোৰ পৰা সঁচা কথাবোৰ উলিয়াব। একোডাল কৰিব নোৱাৰা তুমি মোক। অন্তৰা, তই কেনেকৈ সাহস পালি আমাৰ কথাবোৰ বাহিৰত ক'বৰ কাৰণে? ওলাই যায় এই ঘৰৰ পৰা। তোকহে মই ফচা মাৰিম দাদা। আহিব দে কস্তুৰী বৌ। ক'ত গৈছিলা নিধি? কস্তুৰীৰ ওচৰলৈ গৈছিলোঁ মা। কিয়? ঘৰখনত চলি থকা খেলি মেলি, তেজছৰ সলনি হোৱা স্বভাৱ, আৰিয়নৰ মোৰ প্ৰতি থকা সন্দেহ, এই সকলোবোৰ এজন মানুহৰ দ্বাৰাই পৰিচালিত হৈ আছে। সেয়া আন কোনো নহয়, আৰিয়নৰ মাক নিজেই। তাইক ক্ষমা খুজি ঘৰলৈ উভতাই আনিবলৈ গৈছিলোঁ। এওঁ ভুলৰ বাবে ময়ে তাইৰ ওচৰত ক্ষমা খুজিছোঁ। তাইক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰিয়নেতো মোক ভুল বুজি আছে, অন্ততঃ তাই যাতে মোক ভুল নুবুজে। মই তাইক কৈছোঁ মা, আৰিয়নক বুজাই বহাই যেনে তেনে ঘৰলৈ লৈ আহিবলৈ। আৰিয়ন অবিহনে এইখন ঘৰ একেবাৰে আধৰুৱা, মা আধৰুৱা। আৰিয়নৰ মাকৰ পচন্দ তই নাছিলি, মই আছিলোঁ। কিন্তু আৰিয়নে তেওঁৰ বিৰুদ্ধে গৈ তোক বিয়া কৰিছিল, যাৰ ক্ষোভ আজিও তেওঁ পাহৰিব পৰা নাই।
অন্তৰা কি হ'ল নিধি? মা অন্তৰা কেনেবাকৈ দেখিছিলে নেকি ক'ৰবাত? 1-1.5 ঘণ্টামান হ'ল, তাইক দেখোন দেখাই নাই। ক'লৈনো গ'ল জানো? ইমান ফোন কৰি আছোঁ, ৰিচিভেই কৰা নাই। মই মিছা কথা নকওঁ। বৌ, আৰ্যন দাই মোক তোমাৰ সন্মুখত মিছা মাতিব দিছে। কৈছে যে নিধিবৰ বিৰুদ্ধে তোমাৰ মনত সন্দেহ সোমোৱাই দিব লাগে। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তই তেতিয়াহে যাব পাৰিবি যেতিয়া সঁচা কথাবোৰ কবি। এয়া কি আৰ্যন? এতিয়া কবিনে সঁচা কথাবোৰ? ক। দেখিছানে বৌ, ই মোৰ লগত কি কৰিছে? ঘৰৰ সন্মুখৰ পৰা মোক মিছা কথা কৈ মাতি আনি ইয়াত এনেকৈ বান্ধি থৈ দিছে। মাক সহায় কৰিছে অন্তৰাই। মাৰ নিজৰ গোপন ষড়যন্ত্ৰৰ ওপৰত সহায় কৰিবৰ বাবে অন্তৰাক এখন ঘৰলৈ আনি লৈছে। কবিনে চৰ খাবি? তই মোক এনেকৈ ভয় দেখুৱাই মোৰ পৰা মিছা কথা উলিয়াব নোৱাৰ। মই মিছা কথা নকওঁ। বৌ, আৰ্যন দাই মোক তোমাৰ সন্মুখত মিছা মাতিব দিছে। কৈছে যে নিধিবৰ বিৰুদ্ধে তোমাৰ মনত সন্দেহ সোমোৱাই দিব লাগে। এইখিনি সময়ত যদি তোক কোনোবাই মোৰ বিৰুদ্ধে কিবা কয়, তই বিশ্বাস কৰি নলবি। কাৰণ সিহঁতক বিশ্বাস কৰা মানেই হৈছে সিহঁতৰ ষড়যন্ত্ৰবোৰ সফল হোৱা। অন্তৰা কি হ'ল নিধি? মা অন্তৰা কেনেবাকৈ দেখিছিলে নেকি ক'ৰবাত? 1-1.5 ঘণ্টামান হ'ল, তাইক দেখোন দেখাই নাই। ক'লৈনো গ'ল জানো? ইমান ফোন কৰি আছোঁ, ৰিচিভেই কৰা নাই। ই আহিব দিয়া আৰু, ওলাই গৈছে আৰু ক'ৰবালে।
তই সঁচা কথাবোৰ কবি নে সঁচা কথাবোৰেইতো কৈ আছো তেতিয়াহ'লে ক তই আৰু নিধি লগ লাগি কি পৰিকল্পনা কৰিছ কস্তুৰীক সঁচা কথাবোৰ কৈ দে নিধিৰ আচল ৰূপটো কি মই বুজি নাপাওঁ তই নিধিবক কিয় ইমান বেয়া পাওঁ কিয় তই দুই বান্ধৱীৰ ফ্ৰেণ্ডশ্বিপ শেষ কৰিব বিচাৰি আছ মই ভবাতকৈ তই বহুত বেছি চতুৰ দেখিছানে বৌ মোৰ নিচিনা শান্ত শিষ্ট ছোৱালী এজনীক সি চতুৰ বুলি কৈছে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মাৰ নিজৰ গোপন ষড়যন্ত্ৰবোৰত সহায় কৰিবৰ বাবে অন্তৰা কিখন ঘৰলৈ আনি লৈছে আৰ্যন দাই মোক তোমাৰ সন্মুখত মিছা মাতিব দিছে কৈছে যে নিধিবৰ বিৰুদ্ধে তোমাৰ মনত সন্দেহ সোমোৱাই দিব লাগে বৌ মোক বচোৱা তই সঁচা কথাবোৰ কবি নে সঁচা কথাবোৰেইতো কৈ আছো তেতিয়াহ'লে ক তই আৰু নিধি লগ লাগি কি পৰিকল্পনা কৰিছ কস্তুৰীক সঁচা কথাবোৰ কৈ দে নিধিৰ আচল ৰূপটো কি মই বুজি নাপাওঁ তই নিধিবক কিয় ইমান বেয়া পাওঁ কিয় তই দুই বান্ধৱীৰ ফ্ৰেণ্ডশ্বিপ শেষ কৰিব বিচাৰি আছ আৰ্যন আপুনি ভুল বুজি আছে অলপ শান্ত হওকচোন মই ভবাতকৈ তই বহুত বেছি চতুৰ দেখিছানে বৌ মোৰ নিচিনা শান্ত শিষ্ট ছোৱালী এজনীক সি চতুৰ বুলি কৈছে কস্তুৰী নুখুলিবা কস্তুৰী কস্তুৰী প্লিজ নুখুলিবা কস্তুৰী নুখুলিবা প্লিজ কস্তুৰী নুখুলিবা দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ